ৰাতিপুৱা এঘণ্টামান আগতে চিংকল চিলেক এডমিশ্যন কৰা হ'ল। তেখেতৰ ছাডেনলি পেটৰ বিষ হ'ল। এতিয়া এক্সামিন কৰি গেষ্টাইটিছ যেন লাগিছে। এতিয়া অবজাৰ্ভ কৰা হৈছে। তেখেতৰ ব্লাড টেষ্ট কৰাম এতিয়া কৰি পেলাই ফাৰ্ডাৰ ট্ৰিটমেণ্ট কৰিব লাগিব। মই মেডিচিন স্পেচিয়েলিষ্ট মাতিছোঁ, তেখেত আহি চাবই অলপ পিছত। বাকী এতিয়া তেখেতৰ প্ৰিলিমিনেৰী আৰম্ভ কৰিছোঁ গেষ্টাইটিছ হিচাপে। দুদিন একো খোৱা নাই বুলি কৈছে, তাৰ কাৰণে হ'ব পাৰে। সেইকাৰণে তাৰ লগত ৰাখি তাকে এডমিশ্যন কৰি এতিয়া ট্ৰিটমেণ্ট আৰম্ভ কৰিছোঁ। এতিয়া ৰাখিব লাগিব হস্পিটেলত। অলপ ভমিটিং হৈ আছে, পেটৰ বিষ হৈ আছে, তাকে এতিয়া চাইছোঁ তাকে। ৰাতিপুৱা এঘণ্টামান আগতে চিংকল চিলেক এডমিশ্যন কৰা হ'ল। তেখেতৰ ছাডেনলি পেটৰ বিষ হ'ল। এতিয়া এক্সামিন কৰি গেষ্টাইটিছ যেন লাগিছে। এতিয়া অবজাৰ্ভ কৰা হৈছে। তেখেতৰ ব্লাড টেষ্ট কৰাম এতিয়া কৰি পেলাই ফাৰ্ডাৰ ট্ৰিটমেণ্ট কৰিব লাগিব। মই মেডিচিন স্পেচিয়েলিষ্ট মাতিছোঁ, তেখেত আহি চাবই অলপ পিছত। বাকী এতিয়া তেখেতৰ প্ৰিলিমিনেৰী আৰম্ভ কৰিছোঁ গেষ্টাইটিছ হিচাপে। দুদিন একো খোৱা নাই বুলি কৈছে, তাৰ কাৰণে হ'ব পাৰে। সেইকাৰণে তাৰ লগত ৰাখি তাকে এডমিশ্যন কৰি এতিয়া ট্ৰিটমেণ্ট আৰম্ভ কৰিছোঁ। এতিয়া ৰাখিব লাগিব হস্পিটেলত। অলপ ভমিটিং হৈ আছে, পেটৰ বিষ হৈ আছে, তাকে এতিয়া চাইছোঁ তাকে।